হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ এটা শ্বৰ্ট ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় ভালেই আছে, ময়ো ভালেই আছোঁ। ৰাতিপুৱা এয়া উঠি লৈ পেলাই অলপমান কিবাকিবি লিখিবলগীয়া আছিল, সেইখিনি বোলো লিখি কমপ্লিট কৰি লওঁ। আৰু দুটামান ক্লাছো এটেণ্ড কৰিবলগীয়া আছিল, চ' সেয়াও এটেণ্ড কৰিবলৈ বহিলোঁ। যদিও মই এটা ক্লাছহে কমপ্লিট কৰিলোঁ, মেবি পাহৰিছোঁ আৰু মানে কিমানটা ক্লাছ কমপ্লিট হ'ল। বাকী তাৰপিছতে মোৰ আজি মন্দিৰ যাবলগীয়াও আছে। কিমান সময়ত যাব পাৰোঁ মানে চেষ্টা কৰিম সোনকালেই যাবলৈ, কাৰণ ৰাতিপুৱা ভাগতে মন্দিৰলৈ যাব পাৰিলে মনটো বহুত বেছি ভাল লাগে। বাকী আপোনালোকৰ দিনবোৰ বাৰু কেনেদৰে পাৰ হৈ আছে? গৰম কেনেকুৱা পৰিছে? প্ৰায় দুদিনমান ধৰি আমাৰ ইয়াত বৰ বেছিকৈ গৰম পৰিছে, যদিও মাজে মাজে দুই এজাক বৰষুণ দি আছে, তথাপিতো কিন্তু গৰম কমা নাই। তাৰপিছতে এয়া মই ব্ৰেকফাষ্ট কৰি ল'লোঁ, ব্ৰেড ল'লোঁ ব্ৰেকফাষ্টত। আপোনালোকে ব্ৰেড খাই ভাল পায়নে বাৰু? তাৰপিছতে ব্ৰেকফাষ্ট কৰি লৈ এতিয়া মই ৰেডি হ'ম মন্দিৰলৈ যাবলৈ। আৰু এয়া যি লিখা পঢ়া কৰি আছিলোঁ সেয়া সামৰি সুতৰি আজৰি হ'লোঁ। আৰু এটা মনটোত একমপ্লিছ মানে ভাৱ এটা আহে যে মানে মই যিটো টাস্ক হাতত লৈছোঁ সেইটো কমপ্লিট কৰিলোঁ। আৰু সেই একমপ্লিছমেণ্ট যিটো মানে ফিলিং আহে সেইটো বহুত বেছি ভাল লাগে। আৰু এয়া আম, ঘৰৰে আম, পকা আম, বিৰাটেই মিঠা। কিছুমান ঘৰত হোৱা আম কেতিয়াবা টেঙাও হয়, কিন্তু এই প্ৰজাতিৰ আমটো বহুত বেছিয়ে মিঠা। আমাৰ গাঁৱৰ ঘৰত হৈছিলে, চ' এয়া আপোনালোকক অলপ দেখালোঁ। তাৰপিছতে এয়া মন্দিৰ গৈ পালোঁগৈ মাৰ সৈতে, আৰু চাকি এগছ কিনি ল'লোঁ। আৰু এতিয়া আমি মন্দিৰত সোমাম। মন্দিৰভাগ আপোনালোকক অকণমান বাহিৰৰ পৰাই মই দেখাবলৈ চেষ্টা কৰিম। বিৰাটেই শান্ত পৰিৱেশ বিৰাজ কৰে এই মন্দিৰভাগত। নগাঁৱৰ বহুতেই হয়তো এই মন্দিৰভাগ চিনি পায়, ইমানেই শান্ত মানে পৰিৱেশটো। ইয়াতে গ'লে আপোনালোকৰ মনটো এনেও মানে শান্তিৰে পৰিপূৰ্ণ হৈ আহিব। আৰু বিৰাটেই ধুনীয়া চৌহদটো, ইয়াত বহি থাকিলেও আপোনালোকৰ মনটো বহুত বেছি শান্ত যেন অনুভৱ হ'ব। ইয়াতে শিৱৰাত্ৰিও বহুত ডাঙৰকৈ পতা হয়, আৰু মাজতে এভাগ ডাঙৰ যজ্ঞও মানে ইয়াত পাতিছিলে। বহুত মানুহৰ সমাগম হৈছিলে। আৰু মানে এই মন্দিৰভাগলৈ গ'লে সঁচাই মই মানে কিবা এটা যদি মনত ভাবি যাওঁ, মনটো মানে বিৰাট ভাল লাগে যেতিয়া চাকি গছ জ্বলাওঁ। আৰু এই মন্দিৰৰ মনোমোহা পৰিৱেশে সদায় এটা মনত প্ৰশান্তিৰ বা বিয়পাই যায়। আৰু মই সদায় মন্দিৰভাগৰ পৰা অহাৰ পিছত মোৰ মনটো বহুত বেছি মানে ফ্ৰেছ ফিল কৰোঁ, শান্ত যেন অনুভৱ কৰোঁ। আৰু এয়া চাওক মন্দিৰৰ বাহিৰৰ ভাগটো। আৰু আপোনালোকক যে এই পুখুৰীটো দেখাইছিলোঁ, পুখুৰীৰ নিচিনা এই জেগাখিনি, সেই তাতে কাছও আছিলে, আপোনালোকে নিশ্চয় ন'টিছ কৰিছিলে। আৰু এয়া চাওক কিমান ধুনীয়া শান্ত পৰিৱেশ বিৰাজ কৰে। এয়া চাওকচোন, আপোনালোকক অলপমান দেখাব চেষ্টা কৰিলোঁ। প্ৰকৃতিৰ মানে ইমান এটা মনোমোহা দৃশ্য। আৰু তাৰপিছতে আমি ওলাই আহিলোঁ, আৰু এনেদৰেই মই ৰাতিপুৱাটো পাৰ কৰিলোঁ। আৰু ৰাতিপুৱাটো যদি এনেদৰে সুন্দৰকৈ পাৰ হয়, সঁচাই মনটো ভাল লাগে। আৰু এয়া ৰাতিৰ লাষ্টৰ এটা ক্লিপ আপোনালোকক দেখালোঁ। সেইদিনা RCB জিকিলে। 18 বছৰৰ প্ৰতীক্ষাৰ অন্তত RCBয়ে ফাইনেলত জিকিলে, আৰু সেইকাৰণেই কয় যে ধৈৰ্য্যৰ ফল সদায় মিঠা। আজিলৈ ইমানেই, বাই বাই, থেংক ইউ ছ' মাছ।